নমস্কাৰ সকলোকে মোৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু মই বৰ্তমান আছোঁ মাজুলী আৰু যোৰহাট সংযোগী দলঙৰ যি নিৰ্মাণস্থলীত ইয়াত যিহেতু বৰ্তমান 10-12 দিনে ধৰি বন্ধ হৈছে কাৰণ ইয়াৰ যি 8 আৰু 11 নম্বৰ খুঁটা যি ফাল মেলিছে তাৰ পৰা এতিয়ালৈকে কাম চলা নাই যিহেতু কাম বন্ধ কৰি থৈছে আৰু মই ইয়াৰ সামগ্ৰিক পৰিৱেশটো দেখুৱাবলৈ আপোনালোকক খুজিছোঁ। মই ইয়াৰ সামগ্ৰিক পৰিৱেশ দেখুৱাইছোঁ। ইয়াত এতিয়া মাত্ৰ অকল এনেদৰে ৰদ যি খুঁটা ৰদ যিহেতু ইয়াত এনেদৰে খুঁটাৰ কামহে কৰি আছে অন্য ঢেলাই ধৰা বৰ্তমানলৈকে যিহেতু কাম বন্ধ হৈছে এনেদৰে কাম কৰি আছে। এতিয়ালৈকে কাম কৰিবৰ বাবে অৰ্ডাৰ দিয়া নাই যিহেতু 8 আৰু 11 নম্বৰ খুঁটা যি ফাট মেলিছিল সেই বিসংগতিৰ পৰা এতিয়ালৈকে ইয়াত একো কাম কৰিবলৈ দিয়া হোৱা নাই। মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ এইটো 8 নম্বৰটো খুঁটাটো মই আপোনালোকক দেখুৱাই চাওক। এইটো হৈছে সেই 8 নম্বৰ খুঁটাটো যিটো ফাট মেলিছিলে সেই ফাট মেলাৰ পৰা এতিয়ালৈকে কাম বন্ধ হৈ আছে। মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ যিটো ফাট সেই ফাট দেখুৱাব বিচাৰিছোঁ। খুঁটাটো যি ফাট মেলিছিলে সেই জেগাকণ দেখুৱাব বিচাৰিছোঁ। ইয়াৰ চাওক এইকণে সেয়া ফাট ইয়াত দেখিছে। মই আপোনালোকক ক্লোজকৈ দেখুৱাইছোঁ। ইয়াৰ চাওক সেয়াই ফাট যোৰহাট মাজুলী যি 8 নম্বৰ খুঁটাৰ সেই 8 নম্বৰ খুঁটাৰ ফাট দেখুৱাইছোঁ। ইয়াৰ চাওক ইয়াতে ফাট মেলিছিলে এনেদৰে এতিয়া গাঁত খানি ইয়াত পুতি এনেদৰে গাঁত খানি থৈছে যি ফাট মেলা জেগা। এইটো 8 নম্বৰ খুঁটা মই আপোনালোকক দেখুৱাইছোঁ। ইয়াৰ চাওক এইটো 8 নম্বৰ খুঁটা সেই 8 নম্বৰ খুঁটা আৰু 11 নম্বৰ খুঁটা যি ফাট মেলিছিলে তাৰ পৰা এতিয়ালৈকে কাম বন্ধ হৈ আছে। মই আপোনালোকক ইয়াৰ পৰা দেখুৱাইছোঁ সামগ্ৰিক পৰিৱেশ। এইটো 8 নম্বৰ খুঁটা আগলৈ আছে 11 নম্বৰ খুঁটাটো মই আপোনালোকক সেইটো দেখুৱাম। এতিয়া ব'লক সেইটো লৈ যাওঁ। আৰু এইটো দেখিছে এইটো হৈছে 11 নম্বৰ খুঁটা যিটোত ফাট মেলিছিলে। এই দুটা খুঁটা বিসংগতিৰ ফলতে কাম বন্ধ হৈ আছিলে। মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এতিয়া এনেদৰে ইয়াত কাম বন্ধ হৈ আছে যিহেতু ইয়াৰ বৰ্তমান কাম এনেদৰে বন্ধ হৈ আছে। কাম কৰিবলৈ দিয়া মই সামগ্ৰিক পৰিৱেশ দেখুৱাইছোঁ মাজুলী আৰু যোৰহাট সংযোগী দলঙৰ পৰা। ইয়াৰ চাওক এনেদৰে বৰ্তমান কাম ইয়াত বন্ধ হৈছে যিহেতু বিসংগতি হৈছে কামৰ, গতিকে এতিয়ালৈকে তদন্ত হৈ আছে। সেই তদন্তৰ ৰিপৰ্ট নহ'লেকৈ কাম বন্ধ কৰি ৰাখিছে। ইয়াত দেখুৱাইছোঁ মই আপোনালোকৰ মাজুলী সংযোগী দলঙৰ নিৰ্মাণস্থলীৰ পৰা ইয়াত দেখুৱাইছোঁ। মই আপোনালোকক যিমান পাৰিছোঁ দেখাবলৈ চেষ্টা কৰিছোঁ। ইয়াত দেখিছে মই ইয়াত দেখুৱাইছোঁ নিৰ্মাণস্থলীৰ পৰা আপোনালোকক যিহেতু এনেদৰে কাম বৰ্তমানে বন্ধ হৈ আছে যোৰহাট আৰু মাজুলী সংযোগী দলঙৰ। এইটো দেখিছে ইয়াত 8 নম্বৰ খুঁটাটো আছিলে। এইটো যিহেতু বৰ্তমানে ফাট মেলাৰ বাবে সেয়া কাম বন্ধ হৈ আছে। মই আকৌ 8 নম্বৰ খুঁটাটো আকৌ এবাৰ দেখুৱাইছোঁ। এইটোৱে হ'লে 8 নম্বৰ খুঁটাটো যিহেতু ফাট মেলিছিলে যেতিয়া ফাট মেলাৰ ফলত কাম বৰ্তমানে বন্ধ হৈ আছে। এই খুঁটাটো দেখুৱাইছোঁ আপোনালোকক। আৰু সেইটো আছিলে 11 নম্বৰ খুঁটাটো যিটো দেখুৱাইছোঁ। সেই 11 নম্বৰ খুঁটাটো ফাট মেলিছিলে আৰু গতিকে তদন্ত হৈ আছে বৰ্তমানলৈকে। গতিকে সেই তদন্তৰ ৰিপৰ্ট নহ'লেকৈ কাম বন্ধ কৰি ৰাখিছে। এতিয়ালৈকে কৰা হোৱা নাই। ইয়াত বৰ্তমানে কাম বন্ধ আছে আৰু কিমান দিন বন্ধ হৈ থাকিব নাজানো, হয়তো সোনকালে কৰিব বুলি আশা ৰাখিছোঁ। মাজুলী আৰু দলং হয় গুৰুত্বপূৰ্ণ দলং হয় মাজুলীবাসী ৰাইজৰ বাবে। মই আপোনালোকক দেখুৱাইছোঁ এই নিৰ্মাণস্থলীৰ পৰা। ইয়াত বৰ্তমান হ'লেও মাত্ৰ ৰদৰ খুঁটা যি ৰদৰ কাম সেই ৰদ খুঁটাৰ কামহে বৰ্তমানে কৰি থকা হৈছে। বাকী কাম সকলো বন্ধ সেয়া দেখিছে। মই আপোনালোকক দেখুৱাইছোঁ সামগ্ৰিক পৰিৱেশ। আৰু এনেদৰে মই আপোনালোকৰ মাজুলী সংযোগী দলঙৰ নতুন খবৰবোৰ দিবলৈ চেষ্টা কৰি আছোঁ। আৰু চেনেলটো যদি নতুনকৈ আহিছে চেনেলটো একদমেই ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এনেদৰে মই নতুন খবৰবোৰ আপোনালোকক দি আছোঁ। আৰু এয়া মই দেখুৱাই আছোঁ আপোনালোকক মাজুলী আৰু যোৰহাট সংযোগী দলঙৰ নিৰ্মাণস্থলীৰ পৰা। মই ইয়াৰ পৰিৱেশটো দেখুৱাইছোঁ যিহেতু 8 নম্বৰ আৰু 11 নম্বৰ খুঁটাৰ বিসংগতিৰ বাবে যিহেতু দলঙৰ বৰ্তমান কাম সকলো বন্ধ কৰি ৰখা হৈছে। মই দেখুৱাই আছোঁ আপোনালোকক কাম বন্ধ কৰি ৰখাৰ ফলত এতিয়াও কাম চলা নাই যিহেতু তদন্ত ৰিপৰ্ট অহা নাই। আহিলে হয়তো আৰম্ভ হ'ব। আশা কৰোঁ সোনকালে সেই আহিব আৰু দলঙৰ কাম আৰম্ভ হ'ব বুলি আশা ৰাখিছোঁ। আৰু মই ইয়াত দেখুৱাইছোঁ নিৰ্মাণস্থলীৰ পৰা আপোনালোকক। এনেদৰে মই আপোনালোকক দেখুৱালোঁ মাজুলী আৰু যোৰহাট সংযোগী দলঙৰ নিৰ্মাণস্থলীৰ পৰা যিহেতু কাম বন্ধ হৈ আছিল আৰু 8 নম্বৰ খুঁটা ফাট মেলিছিল। মই সকলো দেখুৱালোঁ আপোনালোকক যিমান পাৰিছোঁ দেখুৱাবলৈ চেষ্টা কৰিলোঁ। এনেদৰে মই নিৰ্মাণস্থলীৰ পৰা দেখুৱালোঁ। আৰু সকলোৱে ভিডিঅ'টো চাব, ভাল লাগে যদি লাইক কৰিব, কমেণ্ট কৰিব। আৰু যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি মই আশা ৰাখিলোঁ। ধন্যবাদ।